জমিনত যিমান ধনী ধনী মানুহ বৰ আছিলে, বিৰাট চেতিয়া মানুহ বৰ আছিলে, সেই মানুহবিলাকৰ ঘৰত মই গোলাম আছিলো। মুলকে শামছিৰিয়ত যোৱাৰ আগত কাৰ গোলাম আছিল? মক্কাৰ ধনী মানুহৰ গোলাম আছিলে। গোলাম মাইছাৰা ক'বলৈ ধৰিলে, বয়ান কৰিলে, কিতাপত লিখিলে। গোলাম মাইছাৰাই ক'লে, মই ধনী ধনী মানুহৰ ঘৰত গোলাম আছিলো, সিহঁতে মোক থাকিব দিছিলে, য'ত সিহঁতে উট বান্ধিছিলে, বকৰি ভেড়াবোৰ বান্ধিছিলে, দুম্বা বান্ধিছিলে, সেই ঘৰৰ ওচৰত মোক থাকিব দিছিলে, কাৰণ মই গোলাম। ইছলামত এই নিয়ম আছে ভাই। গোলাম এজনক, চাকৰ এজনৰ ঘৰত কাম কৰা মানুহ এজনক আপুনি গৰুৰ ঘৰৰ লগত ৰাখিব, ইছলামত আছে নেকি কওক? মোৰ বন্ধুসকল, ইছলামত নাই। এইবাৰ গোলাম মাইছাৰাই আৰু লিখিলে, মুফাসসিৰিন, মোৰ বন্ধুসকলৰ ৰাইটাৰে, সাহিত্যিকে লিখিলে, গোলাম মাইছাৰা বয়ান কৰিছে, মক্কাৰ মাজৰ যিমান ধনী ধনী মানুহ আছিলে, সেইসকলৰ ঘৰত যেতিয়া চাকৰ আছিলে, গোলাম আছিলে, গোলাম মাইছাৰাই লিখিলে, মোক পানী পান কৰাৰ কাৰণে সিহঁতে গিলাচ দিছিলে, যি গিলাচত মই এবাৰ পানী পান কৰিছিলোঁ, এই গিলাচত সিহঁতে মুখ লগোৱা নাছিলে, কাৰণ মই গোলাম। এইটো ইছলামত আছে নেকি কওক? এজন দুখীয়া, এজন ঠেলাৱালা, এজন ৰিক্সাৱালা, এজন হাজিৰা কৰণেৱালাই এই গিলাচত পানী পান কৰিব, সেই গিলাচত ধনী মানুহে মুখ লগাব নোৱাৰিব, ইছলামত আছে নেকি? মোৰ বন্ধুসকল, গোলাম মাইছাৰাই আৰু বয়ান কৰিলে, সেই ধনী ধনী মানুহবোৰে মোক কাঁহী এখন দিছিলে, বৰ্তন দিছিলে ৰুটি খোৱাৰ কাৰণে, কুপ্তা কবাব বিৰিয়ানী খোৱাৰ কাৰণে। মই যি কাঁহীখনত জীৱনত এবাৰ খানা খাইছিলোঁ, মক্কাৰ ধনী মানুহবোৰে সেই কাঁহীখন ব্যৱহাৰ কৰা নাছিলে। ইছলামত এইবিলাক আছে ভাই। মোৰ বন্ধুসকল, এইবাৰ গোলাম মাইছাৰাই বয়ান কৰিলে, মই মুলকে শাম আৰু সিৰিয়াত যেতিয়া গৈছিলো, মইতো কলিমা পঢ়া নাছিলো, মই ইহুদী আছিলো, কিন্তু বিশ্ব নবী, এনেকুৱা এজন নবী, আখিৰি জামানাৰ নবীয়ে যেতিয়া পানী পান কৰিছিলে, নবী পানী পান কৰি পেলাই সেই গিলাচত মোক পানী পান কৰাৰ কাৰণে অনুমতি দিছিলে। সুবহানাল্লাহ, সুবহানাল্লাহ। মোৰ বন্ধুসকল, এইবাৰ গোলাম মাইছাৰাই বয়ান কৰিলে, মই মুলকে শাম আৰু সিৰিয়াত যেতিয়া গৈছিলো, আল্লাহৰ নবী, আখিৰি জামানাৰ নবী, তেওঁ বিশ্ব নবী হৈ পেলাই যিখন কাঁহী বা বৰ্তনত তেওঁ খানা খাইছিলে, মোৰ নিচিনা গোলাম মাইছাৰা ইহুদীক নবী যে সেই কাঁহীখনতে খানা খাবলৈ অনুমতি দিছিলে। সুবহানাল্লাহ কওক, সুবহানাল্লাহ। মোৰ দোস্তসকল, মোৰ বুজুৰ্গসকল, এইবাৰ আপোনালোকে কওক, আল্লাহৰ নবীৰ আদৰ্শ, নবীজিৰ চৰিত, নবীজিৰ চিৰত, নবীজিৰ সুৰত চিৰত, নবীজিৰ কৌল, নবীজিৰ কথা বতৰা, নবীজিৰ চলা ফুৰা, নবীজিৰ খোৱা লোৱা, নবীজিৰ জীৱন যাপন, নবীজিৰ শুই থকা, টোপনিৰ পৰা উঠা, নবীজিৰ নামাজ, নবীজিৰ কথা বতৰা, নবীজিৰ সামাজিক ব্যৱস্থা, নবীজিৰ পাৰিবাৰিক ব্যৱস্থা, নবীজিৰ অৰ্থনৈতিক ব্যৱস্থা আমি যদি শিকিব খোজো, জানিব খোজো, ইউনিভাৰ্চিটিত হ'ব। ইউনিভাৰ্চিটি পঢ়িলে হ'ব? ইংলিছ একাডেমীত পঢ়িলে হ'ব? মোৰ বন্ধুসকল, আল্লাহৰ নবীৰ জীৱনৰ সকলো কথা জানিব বিচাৰিলে আমাৰ মাদ্ৰাছাৰ প্ৰয়োজন আছে না নাই? জোৰে কক, আছে না নাই? আৰু জোৰে কক, আছে না নাই? মনত ৰাখিব বন্ধুসকল, মাদ্ৰাছাৰ শিক্ষাই কি লাভ হ'ব? বিশেষকৈ কোরআন শরীফৰ তিলাওয়াতে, কোরআন শরীফ য'ত তিলাওয়াত হ'ব, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা কৰিলে, যি এলেকাৰ মানুহে মাদ্ৰাছা কৰিব, যি এলেকাৰ মানুহৰ মাদ্ৰাছা ৰাতি আৰু দিন 24টা ঘণ্টা কোরআন শরীফৰ তিলাওয়াত হ'ব, আল্লাহৰ নবীয়ে ঘোষণা কৰিলে, সেই দেশৰ মানুহৰ দুটা ফায়দা হ'ব। নগদ, একেবাৰে নগদ ফায়দা কেইটা হ'ব ভাই? দুটা। নম্বৰ 1, এই মাদ্ৰাছাৰ বিশেষকৈ উদাহৰণ দিছে, গোটেই মাদ্ৰাছা, পৃথিৱীত যিমান মাদ্ৰাছা আছে, আলহামদুলিল্লাহ মোৰ এখন মাদ্ৰাছা আছে, 250ৰ বেছি আছে ছাত্ৰ, তাত খাৰিজি শাখা আছে, কেৰাত আছে, হাফিজো আছে, আলহামদুলিল্লাহ। মোৰ বন্ধুসকল, পৃথিৱীত যিমান মাদ্ৰাছা আছে, উদাহৰণ আপোনালোকৰ এই মাদ্ৰাছাখনৰ ল'ৰাবোৰে ৰাতি দিনে 24টা ঘণ্টা কোরআন শরীফৰ তিলাওয়াত কৰে না নাই? তিলাওয়াত হৈ আছে না নাই? এই তিলাওয়াতৰ বৰকতত আপোনালোকৰ কি হ'ব? আল্লাহ নবীয়ে ঘোষণা কৰিলে, যি এলেকাত মানুহে বেছি বেছি কোরআনৰ তিলাওয়াত হ'ব, মাদ্ৰাছা নহ'লে কোনেনো ইমান বেছি তিলাওয়াত কৰিব নেকি?
মাদ্ৰাছাত তিলাৱতৰ বৰকাতত ল'ৰাবিলাকে ৰাতি তিলাৱত কৰিব, দিনত কৰিব, দিনৰ পোহৰত তিলাৱত কৰিব, ৰাতিৰ ইন্ধাৰত তিলাৱত কৰিব। মোৰ বন্ধুসকল, বিশ্বনবীয়ে ঘোষণা কৰিলে এই মাদ্ৰাছাৰ ল'ৰাবোৰৰ তিলাৱতৰ বৰকাতত আল্লাহ ৰব্বুল আলামিন এই এলেকাত যিমান কবৰিস্তান আছে আৰু মুৰ্দা আছে কবৰৰ ভিতৰত, ৰব্বুল আলামিন মাদ্ৰাছাৰ ল'ৰাবিলাকৰ তিলাৱতৰ বৰকতত অসংখ্য মুৰ্দিকানক আল্লাহ 24 ঘণ্টাৰ ভিতৰত ক্ষমা কৰি দিব। মাদ্ৰাছাৰ প্ৰয়োজন আছে না নাই কওক? নম্বৰ 2 নম্বৰ, আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে ঘোষণা কৰিলে যি এলেকাত বেছি বেছি কোৰআন শৰীফৰ তিলাৱত হ'ব, আল্লাহ নবীয়ে ঘোষণা কৰিলে সেই এলেকাৰ মানুহৰ বিজনেছত, চাকৰিত, খেতি বাতিত আল্লাহ ৰুহানিৰ পৰা বৰকত দি দিব। মহতৰম দোস্ত বুজুৰ্গ, বৰ্তমানে মছজিদে নববীৰ যি এৰিয়া আছে তাত 400 মাদ্ৰাছাৰ অধিক আছে মাদ্ৰাছা। কক সুবহানাল্লাহ। পৃথিৱীৰ কিছুমান দেশত মাদ্ৰাছা কেনেকৈ চলিছে আপোনালোকে গম নাপায়, পৃথিৱীৰ কোনেও গম নাপায়। আমেৰিকা, জাৰ্মান, জাপান, ৰাছিয়াতো মাদ্ৰাছা আছে। আমেৰিকাত এখন মাদ্ৰাছা 23,000 ছাত্ৰ আছে। সুবহানাল্লাহ। গোটেই পৃথিৱীৰ বুকত মক্কা শৰীফৰ পিছত, মদিনাৰ পিছত গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি কোৰআনৰ তিলাৱত হৈছে ইণ্ডোনেছিয়াত। সুবহানাল্লাহ কওক। মোৰ বন্ধুসকল, মোৰ ভাইসকল, মোৰ বন্ধুসকল, পৃথিৱীৰ কিছুমান দেশত কোৰআন শৰীফৰ তিলাৱত এনেকৈ হৈছে যেনিবা এজন মানুহ ডাঙৰ চাকৰি কৰিছে, তেওঁৰ ডাঙৰ ডাঙৰ বিল্ডিং আছে, ওখ ওখ বিল্ডিং আছে, বিল্ডিঙৰ প্ৰত্যেক ঘৰে ঘৰে বিল্ডিং। মোৰ বন্ধুসকল, বিল্ডিংবিলাকৰ এটা তালা সিহঁতে মাদ্ৰাছাৰ নামত অক্ফ কৰিছে। এই চিলচিলাটো আৰবত বেছি আছে, মদিনাত বহু মাদ্ৰাছা আছে কিন্তু গম নাপায় মানুহবিলাকে, ইমান জলদি গম নাপাব ক'ত মাদ্ৰাছা। মক্কা শৰীফ, হৰম শৰীফৰ ভিতৰত, মক্কাৰ হৰমৰ ভিতৰত 5টা মাদ্ৰাছা। কেইটা ভাই? এই মাদ্ৰাছাবিলাক ৰাতি 10টাৰ পিছত প্লেগ নামি আহিব, তাতে চাইনবোৰ্ড থাকিব খানকায়ে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু। মোৰ আগত বয়ান কৰিলে শেখ হুজুৰে এটা কথা কৈছে না, খানকাই মাদ্ৰাছা 800 বছৰ চলিছে। কেই বছৰ? খেলাফতে আব্বাসীলৈকে খানকাৰ মেহনত চলিছে। এতিয়াও আছে মক্কা শৰীফত, এতিয়াও আছে হৰমৰ চাৰিওফালে আছে খানকায়ে আবু বকৰ সিদ্দিক। তাতে ৰাতি 9টাৰ পিছত কোৰআন শৰীফৰ তিলাৱত হয়। সুবহানাল্লাহ কওক। সুবহানাল্লাহ। তাতে মাদ্ৰাছাৰ ল'ৰাবিলাক আহি বহি যায়, ৰাতি 10টাত, 10:30, 11টালৈ বহি যায়। খানকায়ে আবু বকৰ সিদ্দিক, খানকায়ে উমৰ ফাৰুক, খানকায়ে উসমান, খানকায়ে আলী, খানকায়ে বিলাল রাদিয়াল্লাহু তাআলা আনহুম আজমাইন। জোরে কওক সুবহানাল্লাহ। মোর বন্ধুসকল, আল্লাহ পাকৰ কোরআন শরীফ এনেকুৱা এটি কিতাব, আল্লাহ এনেকুৱা কায়দা কৰি পেলাই পৃথিৱীখন সৃষ্টি কৰিলে যাতে গোটেই পৃথিৱীখনত এটা ছেকেণ্ড কোরআনৰ তিলাৱত বন্ধ নহয়। কি সিলসিলা? আমি ভাৰতত আছো এতিয়া। ক'ত? ভাৰতবৰ্ষ। ক'ত আছো ভাই? ভাৰতত এতিয়া ৰাতি হৈছে, দিন হৈছে আমেৰিকাত। ক'ত? মোৰ বন্ধুসকল, এইটো আল্লাহ পাকৰ কুদৰতি তৌৰ, আল্লাহ পাকৰ কুদৰতি নীলা। মোৰ বন্ধুসকল, এতিয়া ৰাতি হৈ যাব, ভাৰতৰ মুছলমানে টোপনিলৈ যাব, টোপনি মাৰিব। আমেৰিকাৰ মুছলমানে আল্লাহৰ কোৰআনৰ তিলাৱত কৰিব। মোৰ বন্ধুসকল, এনেকুৱা এটা ব্যৱধান কৰি পেলাই আল্লাহ পাকে গোটেই পৃথিৱীখন সৃষ্টি কৰিলে। ৰাছিয়াৰ মুছলমানে যেতিয়া এশাৰৰ নামাজ পঢ়িব, লণ্ডনৰ মুছলমানে আসৰৰ নামাজ পঢ়িব। সুবহানাল্লাহ কওক। সুবহানাল্লাহ। এটা ব্যৱধান কৰি পেলাই আল্লাহ গোটেই পৃথিৱীখন সৃষ্টি কৰিলে। আফ্ৰিকাৰ মুছলমানে ফজৰৰ নামাজ পঢ়িব, জাৰ্মানৰ মুছলমানে জোহৰৰ নামাজ পঢ়িব। সেই সময়ত ব্যৱধান কৰি আল্লাহ পৃথিৱীখন সৃষ্টি কৰিলে যাতে গোটেই পৃথিৱীৰ মানুহ একেলগে টোপনিলৈ নাযায়। সময়ৰ ব্যৱধান কৰি পেলাই আল্লাহ পৃথিৱী সৃষ্টি কৰিছে যাতে আল্লাহ পাকৰ জিকিৰ আজকাৰ, আল্লাহ পাকৰ তসবিহ তাহলিল, আল্লাহ পাকৰ জিকিৰ, কোৰআনৰ তিলাৱত যাতে একেবাৰে বন্ধ নহয়। সেই কায়দা কৰি আল্লাহ গোটেই পৃথিৱীখন সৃষ্টি কৰিলে। জোৰে জোৰে কওক সুবহানাল্লাহ। মোৰ দোস্তসকল, বুজুৰ্গসকল, ইণ্ডোনেছিয়াৰ মানুহ আটাইতকৈ বেছি কোৰআন শৰীফৰ তিলাৱত কৰিছে। ইয়াত মিডিয়াৰ লগত সম্পৰ্ক থকা মানুহ থাকিব পাৰে, নেট টানা মানুহ থাকিব পাৰে। 2011, 12, 13
2011 চনত ইণ্ডোনেছিয়াত বিৰাট সুনামি হৈছিলে, ভূমিকম্প। মোৰ বন্ধুসকল, সেই সুনামিত মনত ৰাখিব, গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ কোৰাণ শৰীফৰ ৰিচাৰ্চ চেণ্টাৰ ইণ্ডোনেছিয়াৰ জমিনত আছে। ইণ্ডোনেছিয়াত যেতিয়া সুনামি হৈছিলে, গছ গছনি, বিল্ডিং, পালাখানাবিলাক ভাঙি চুৰমাৰ হৈ গৈছিল, কিন্তু যিখিনিত কোৰাণ ৰিচাৰ্চ চেণ্টাৰ আছে তাৰ এটুকুৰা মাটিও সুনামিয়ে নিব পৰা নাই। তাৰ কাৰণ আল্লাহ পাকে সূরাতুন নাহল, আল্লাহ পাকে ঘোষণা কৰিলে, ইয়াৰ আগে আগে সূরাতুৰ রাদ, বুজুৰ্গসকল সূরাতুল হিজর, আল্লাহ ঘোষণা কৰিলে ইন্না নাহনু নাযালনা যিকরা ওয়া ইন্না লাহু লাহাফিজুন, কোৰাণখন মই অৱতীৰ্ণ কৰিলো, মই হেফাজত কৰিম। সুবহানাল্লাহ। 2013 চনত ব্ৰিটেনৰ মুখ্যমন্ত্ৰী খ্ৰীষ্টান আছিলে, তেওঁ ৰাতি দিন 24 ঘণ্টাৰ ভিতৰত 18 ঘণ্টাই কোৰাণ শৰীফৰ তিলাৱত কৰিছিল। সুবহানাল্লাহ। মোৰ বন্ধুসকল, এটা কথা মনত ৰাখিব, ইণ্ডোনেছিয়াৰ কিছুমান কোৰাণ শৰীফৰ দোকানত, মালয়েছিয়াৰ কিছুমান কোৰাণ শৰীফৰ দোকানত ইহুদী খ্ৰীষ্টানসকলে ভিৰ কৰিছে কোৰাণ কিনিব, পঢ়িবলৈ। সুবহানাল্লাহ কক, সুবহানাল্লাহ। তাৰ কাৰণ মোৰ বন্ধুসকল, আগৰ যুগত কিছুমান নবী আহিছিলে, ওয়ালাকাদ বাআথনা ফি কুল্লি উম্মাতির রাসূলা আন ইবুদুল্লাহ ওয়াজতানিবুত তাগুত ফামিনহুম মান হাদাল্লাহ ওয়া মিনহুম মান হাক্কাত আলাইহিদ যালালা। মোৰ ভাইসকল, মোৰ বন্ধুসকল, আল্লাহ ৰাব্বুল আলামিনে ঘোষণা কৰিলে, মই যুগে যুগে এজন এজনকৈ নবী পঠিয়াইছিলোঁ। অতীতত কিছুমান নবী আহিছিলে, কিছুমান নবীক আল্লাহ এটা জিলাৰ কাৰণে পঠিয়াইছিল, কিছুমান নবীক আল্লাহ এটা গাঁৱৰ কাৰণে পঠিয়াইছিল। আমাৰ নবীক আল্লাহ গোটেই বিশ্বৰ কাৰণে পঠিয়াই দিলে। কিছুমান নবীসকলৰ ওপৰত সৰু সৰু কিতাপ নাজিল হৈছিলে, কিন্তু এই কোৰআন আল্লাহ ৰাব্বুল আলামিন হুদাল লিন্নাস, গোটেই পৃথিৱীৰ সকলো মুছলমান, খ্ৰীষ্টান, ইহুদী, নাছাৰা, জৈন, বৌদ্ধ সকলৰ কাৰণে কোৰআনত আল্লাহ হেদায়ত ৰাখিছে। জোৰে কওক সুবহানাল্লাহ। গতিকে বুজুৰ্গসকল, দোস্তসকল, এই কোৰআনৰ আমল সৃষ্টি কৰিবলৈ হ'লে আমাৰ মাদ্ৰাছাৰ প্ৰয়োজন আছে নে নাই? আজি আলিগড় বিশ্ববিদ্যালয়, আলিগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে কি কৰিছে জানে? মোৰ দোস্তসকল, বুজুৰ্গসকল, ইয়াত আমাৰ জেনেৰেল শিক্ষিত ভাইসকল আছে নে নাই? BA পাছ, MA পাছ, কিছুমান মাত্ৰ পঢ়িছে, ডিগ্ৰী লৈ পঢ়িছে, কিছুমানে হয়তো আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়িছে, আছে নে নাই ভাই? মুছলিম ভাইসকল, আলিগড় বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিৰ কিছুমান ইঞ্জিনিয়াৰিং, কিছুমান টেকনলজি, যিমান বিভাগ আছে, ল'ৰাবিলাক পঢ়িছে। মোৰ বন্ধুসকল, কিছুমান ল'ৰাই ইঞ্জিনিয়াৰিং পঢ়িছে, সদায় ৰাতি টোপনি যোৱাৰ আগে আগে 10 মিনিট কোৰআন শৰীফ তিলাৱত কৰিছে। কিছুমান ল'ৰা ইঞ্জিনিয়াৰ হোৱাৰ আগতেই কোৰআনৰ হাফিজ হৈ গৈছে। সুবহানাল্লাহ। মোৰ বন্ধুসকল, কিছুমান ল'ৰা হাফিজ হৈছে, কিন্তু সেই সিহঁতৰ জেনেৰেল শিক্ষা যেতিয়া এডমিশ্যন, যেতিয়া সিহঁতে পৰীক্ষা দিছে, পৰীক্ষাত কিন্তু ইঞ্জিনিয়াৰ হৈছে, কিছুমানে ডক্টৰ, কিছুমানে PhD কৰিছে, সেই বুলি সিহঁতৰ ৰেজাল্ট বেয়া হোৱা নাই। ইউনিভাৰ্চিটিৰ ভিতৰত সিহঁতে গোল্ড মেডেলিষ্ট হৈছে কোৰআন তিলাৱতৰ বৰকতত। জোৰে কওক সুবহানাল্লাহ। মহতৰম দোস্ত বুজুৰ্গ, আজি আফসোস, বেয়া নাপাব আপোনালোকে, বহুত আব্বাই, বহুত বাপেকে ল'ৰাক একদম লণ্ডন, অক্সফৰ্ড ইউনিভাৰ্চিটিত পঠাই দিছে, তাৰে পৰা PhD কৰি আনিছে, কিন্তু ল'ৰাজনে কোৰআন পঢ়িব নেজানে। যেতিয়া বাবা মৰিব, বেলেগ মানুহ হায়াৰ কৰি আনি দোৱা কৰাব লাগে। আফসোস, আফসোস, আফসোস নে নাই কওক? মোৰ বন্ধুসকল, মনত ৰাখিব, এজন মুৰ্দাৰ কাৰণে গোটেই পৃথিৱীৰ মানুহে যদি দোৱা কৰে,